পদত্যাগ সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্য মোৰ কাৰণে কংগ্ৰেছ দলক সেৱা কৰা সন্মানৰ কথা মোৰ প্ৰতি দেখুওৱা সন্মানৰ বাবেই দেশবাসী আৰু দলৰ ওচৰত মই চিৰকৃতজ্ঞ কংগ্ৰেছৰ অধ্যক্ষ হিচাপে 2019 লোকসভা নিৰ্বাচনত পৰাজয়ৰ বাবে দায়ী মই সেইবাবেই মই কংগ্ৰেছ দলৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছো দলৰ পুনৰ নিৰ্মাণ আৰু কঠোৰ সিদ্ধান্তৰ বাবে এয়া আৱশ্যক দলৰ অধ্যক্ষ হিচাপে মই দায়িত্ব স্বীকাৰ নকৰি আনক দোষাৰোপ কৰাটো উচিত নহব আমাৰ দল দেশৰ এক সন্মানীয় দল হিচাপে সন্মান সহকাৰে মই কওঁ পৰৱৰ্তী সময়ত দলে যি সিদ্ধান্ত ল'ব সেয়া হ'ব উচিত সিদ্ধান্ত যি প্ৰেম আৰু নিষ্ঠাৰে আগবাঢ়ি যোৱাত সহায় কৰিব কংগ্ৰেছ দলক বিজেপিৰ প্ৰতি মোৰ কোনো ক্ৰোধ বা শত্ৰুতা নাই কিন্তু বিজেপিৰ অনেক মতৰ বিৰোধ মোৰ শৰীৰৰ প্ৰতিটো ৰক্ত য'ত বিজেপিয়ে মত বিৰোধ দেখে তাত মই দেখো সমতা 2019 লোকসভা নিৰ্বাচন আমি কোনো দলৰ বিৰুদ্ধে খেলা নাছিলো নিৰ্বাচন খেলিছিলো চৰকাৰী মেচিনৰ বিৰুদ্ধে দেশক পূৰ্ণতাপ্ৰাপ্ত আৰু পুনৰুজ্জীৱিতৰ বাবে দেশবাসী একগোট হোৱাৰ প্ৰয়োজন কংগ্ৰেছ দলক মৌলিক পৰিৱৰ্তনৰ প্ৰয়োজন মই কংগ্ৰেছ হৈ জন্মগ্ৰহণ কৰিছো দল সদায় মোৰ লগত আছে